অষ্টম ক্যাবিনেটে গুরুত্বপূর্ণ সিদ্ধান্ত। ছাত্রীদের জন্য একাধিক সুখবর শোনালো হিমন্ত সরকার। একাদশ শ্রেণীর ছাত্রীরা প্রতি মাসে পাবে 1000 টাকা করে, স্নাতক পড়ুয়া ছাত্রীরা পাবে প্রতি মাসে 1250 টাকা করে, আর স্নাতকোত্তর ছাত্রীরা পাবে 2500 টাকা করে। আগামী 11 অক্টোবর থেকে শুরু হবে এই নিযুত ময়না প্রকল্প। এবছর থেকে উচ্চ মাধ্যমিকে 60% এবং তার বেশি নম্বর পাওয়া ছাত্রীরা পাবে স্কুটি। এবার রাজ্যের 50,000 ছাত্রীরা পাবে স্কুটি। বাল্যবিবাহ এবং স্কুল কলেজে ড্রপ আউট প্রতিরোধে রাজ্যে স্কুল থেকে বিশ্ববিদ্যালয় স্তর পর্যন্ত ছাত্রীদের মাসিক ভাতা দিতে মুখ্যমন্ত্রীর নিযুত ময়না প্রকল্প চালু করতে চলেছে হিমন্ত সরকার। আজই মন্ত্রিসভার বৈঠকে এই প্রকল্প অনুমোদন লাভ করেছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা স্বয়ং আজ সাংবাদিক সম্মেলনে চলতি অর্থবর্ষে এই প্রকল্প শুরু করার কথা ঘোষণা করেছেন। মুখ্যমন্ত্রী নিযুত ময়না প্রকল্পে উচ্চ মাধ্যমিক থেকে পোস্ট গ্রাজুয়েট স্তর পর্যন্ত ছাত্রী ভাতার ঘোষণা করেছেন। আজ মুখ্যমন্ত্রী সাংবাদিক সম্মেলনে বলেন, যেসব ছাত্রী মাধ্যমিক পাশ করে উচ্চ মাধ্যমিকে ভর্তি হবে, রাজ্য সরকার প্রতি মাসে তাদের 1000 টাকা করে ভাতা দেবে। এরপর উচ্চ মাধ্যমিক পাশ করে যেসব ছাত্রী ডিগ্রি কোর্সে ভর্তি হবে, তাদের প্রতি মাসে 1250 টাকা করে ভাতা দেওয়া হবে। এরপর ডিগ্রি পাশ করে যেসব ছাত্রী বিশ্ববিদ্যালয়ে পোস্ট গ্রাজুয়েট কোর্সে এবং বিএড কলেজে বিএড পড়তে ভর্তি হবে, তাদের প্রতি মাসে 2500 টাকা করে ভাতা দেওয়া হবে। এ ব্যাপারে আর্থিক সীমা রাখা হয়নি। ধনী গরিব সব পরিবারের মেয়েরা এই সুবিধা পাবে, কিন্তু যারা প্রাইভেট স্কুল এবং কলেজে পড়বে তারা এই সুবিধা পাবে না বলে জানিয়েছেন মুখ্যমন্ত্রী। তবে ভেঞ্চার হায়ার সেকেন্ডারি স্কুল এবং কলেজের ছাত্রীরা এই সুবিধা পাবে। এছাড়াও রাজ্যের বিধায়ক এবং সাংসদদের কন্যারা এই সুবিধা পাবে না। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা জানিয়েছেন, বাল্যবিবাহ এবং স্কুল কলেজ ড্রপ আউট রোধ করতে এই প্রকল্প চালু করেছে সরকার। তাই সরকার সিদ্ধান্ত নিয়েছে, কোনো ছাত্রী যদি উচ্চ মাধ্যমিক থেকে ডিগ্রি পর্যন্ত পড়া অবস্থায় বিয়ে হয়ে যায় অথবা ড্রপ আউট হয় এবং প্রমোশন না পায়, তাহলে এই সুবিধা সে পাবে না। রেগিং, শৃঙ্খলাহীনতা এবং অনুপস্থিতির অভিযোগ যদি কোনো ছাত্রীর বিরুদ্ধে থাকে, তাহলেও সেই ভাতা থেকে বঞ্চিত হবে। এজন্য প্রতি বছর স্কুল এবং কলেজের অধ্যক্ষকে ছাত্রীদের নামে রিপোর্ট জমা দিতে হবে। অন্যদিকে বিশ্ববিদ্যালয়ের পোস্ট গ্রাজুয়েট স্তরের বিবাহিতা ছাত্রীরা আবার এই ভাতার সুবিধা পাবেন। মুখ্যমন্ত্রী আরো জানিয়েছেন যে গত বছর আমরা ঘোষণা করেছিলাম এবছর থেকে 75% বেশি নম্বর পাওয়া ছাত্রীদেরই স্কুটি দেওয়া হবে, কিন্তু নির্বাচনের জন্য শিক্ষা বিভাগ অধিসূচনা প্রকাশ করতে পারেনি। তাই শুধু এবছর 60% বেশি নম্বর পাওয়া ছাত্রীদের স্কুটি দেওয়া হবে। আগামী বছর থেকে 75% বেশি নম্বর পাওয়া ছাত্রীদের স্কুটি দেওয়া হবে। আবার এই সুবিধা পাওয়া কোনো ছাত্রী যদি মনে করে তার স্কুটির প্রয়োজন নেই, পড়াশোনা করার জন্য অর্থের প্রয়োজন রয়েছে, তাহলেও স্কুটির বদলে তাদের অ্যাকাউন্টে নিযুত ময়না প্রকল্পের ভাতা জমা করা হবে। নিযুত ময়না প্রকল্পের ফর্ম জুলাই মাস থেকে জমা নেওয়া হবে। এবছরের 11 অক্টোবর থেকে ব্যাংক অ্যাকাউন্টে ভাতা জমা হয়ে যাবে। এবছর থেকে প্রতি মাসে 11 তারিখ ভাতা জমা হয়ে যাবে। এই বাবদ রাজ্য সরকার প্রতি মাসে 300 কোটি টাকা ব্যয় করবে বলে জানিয়েছেন হিমন্ত বিশ্ব শর্মা। গ্রীষ্মের বন্ধের 2 মাস এই ভাতা দেওয়া হবে না বলেও জানিয়েছেন মুখ্যমন্ত্রী। সাংবাদিক সম্মেলনে মুখ্যমন্ত্রীর সেই বিস্তারিত মন্তব্য আমরা একবার শুনে নেব। দশমমান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000 টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে, তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব। আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া, এতিয়া 4 বছৰীয়া হৈছে, যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, আগতে
গ্ৰেজুৱেশ্যন তো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল আজিকালি গ্ৰেজুৱেশ্যন তো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ সেকেন্ডাৰী পাছ কৰি প্ৰত্যেক গৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছো পোষ্ট গ্ৰেজুৱেট কাম বিএডত নাম ভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেশ্যন পঢ়িলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব ইয়াত কেইটামান চৰ্ত আছে প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনি অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হৈ গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিও 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে লম তেতিয়ালে নিযুত মইনাও তেওঁ লব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন লম নে মই নিযুত মইনা আঁচনিটো লম দুটা আঁচনি আমি একেলগে নিদিও তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব অৰ্থাৎ 126 জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ লৰাটো নহয় ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়ালে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহব আৰু যোনে প্ৰাইভেট স্কুল কলেজত ফিজ দি পঢ়ে মই প্ৰাইভেট কলেজত নাম লগাইছো মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ ৰয়েল গ্লোবেলত পঢ়িছো কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছো প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনি ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহব কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ সেকেন্ডাৰী স্কুলত পঢ়ে ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব জুলাই মাহত যেহেতু এডমিশনৰ প্ৰসেস চলি আছে সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে এডমিশন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি বিশেষকৈ নৱাগত আদৰণি সভা আদিত যেহেতু এটো ফৰ নিউ এডমিশন হ'ব গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰো তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীও
এই আঁচনিৰ সুবিধা ল'ব পাৰিব কিন্তু হায়াৰ সেকেন্ডাৰী আৰু ডিগ্ৰী পৰ্যায় যেহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোতে মাজতেও বিয়া হৈ যায় তেতিয়ালে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়াহ'লে এই আঁচনিখনৰ সুবিধা নাপাব শেষত কোনোবা যদি ছোৱালী ৰেগিং ইনডিসিপ্লিন ইৰেগুলাৰ এটেন্ডেন্ট এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে ড্ৰপ আউট হয় পৰীক্ষাত তেওঁলোকে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰা সেকেন্ড ইয়াৰ প্ৰমোশন নাপালে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পৰা ডিগ্ৰী সেকেন্ড ইয়াৰ প্ৰমোশন নাপালে তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব যদিও এই আঁচনিখনৰ লগত জড়িত নহয় আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম অহাবাৰৰ পৰা নিদিওঁ তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম কিন্তু এমচিচি মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই গতিকে মন বেয়া হ'ব পাৰে সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম প্ৰায় 50,000 ছোৱালী এইবাৰ স্কুটি পাব গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গ'ল নেকি কলেজত অহা নাই নেকি সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰা ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে এই ফৰ্মখনত দেউতাক মাকৰো এটা সহি লাগিব গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে তেতিয়া তেওঁলোকে স্বইচ্ছাই পাৰিব আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই বিপিএল এপিএল বুলি কথা নাই কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকে এই আঁচনিখনৰ সুফল পাব এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাই 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত মেক্সিমাম এডুকেশ্যনেল ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো ডিবিটি নহয় আন মাহকেইটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব সংবাদ এই পর্যন্তই ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে ধন্যবাদ